বিদ্যালয়খনত উপস্থিত হৈ আপোনাৰ কেনেকুৱা লাগিছে, ছাত্ৰ ছাত্ৰীসকলক পাই কেনেকুৱা লাগিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে কি কৰিব, এই বিষয়ে যদি মই আপোনাৰ পৰা কিছু যদি অলপ পাওঁ তেন্তে ভাল লাগিব। গতিকে পোনপ্ৰথমে মই বৰ দীঘলীয়া নকৰি মাইক্ৰফোনটো আপোনালৈ অৰ্পণ কৰিছোঁ। গতিকে মই আপোনাক মঞ্চত আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ ছাৰ। পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। মাননীয় বড়োচা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিদ্যালয়ৰ সঞ্চালক প্ৰধানকে প্ৰমুখ কৰি বিদ্যালয়ৰ লগত জড়িত সকলোকে পোনপ্ৰথমবাৰৰ কাৰণে মই মোৰ নমস্কাৰ আৰু ইয়াৰ পৰা ওলগ আৰু অভিনন্দন জনাইছোঁ। মোৰ একাডেমিক্স আৰু প্ৰশাসনৰ লগত জড়িত অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ সকলোকে মই ওলগ জনাইছোঁ আৰু মোৰ সন্মুখত বহি থকা আমাৰ ভৱিষ্যতৰ দিনৰ সপোন মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক দেখা পাই মোৰ নিজৰো সেই শৈশৱৰ দিনবিলাকলৈকে ঘূৰি যোৱা যেন লাগিছে আৰু এই যে সপোন দুচকুত দেখিছোঁ তাৰ কাৰণে প্ৰথমবাৰৰ কাৰণেই মই তোমালোকক মোৰ অভিনন্দন ওলগ আৰু ভৱিষ্যতৰ দিনৰ কাৰণে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আজিৰ দিনটো তোমালোকৰ কাৰণে কেনেকুৱা নাজানো, কিন্তু মোৰ কাৰণে সঁচাই এক অনন্য অনুভূতি। কাৰণ আজি বহু বছৰ ধৰি 18 চনৰ পৰা 24 চনলৈকে মই ৰাজহুৱা বিশেষ কোনো সভা সমিতিত অংশগ্ৰহণ কৰা নাছিলোঁ। মাত্ৰ 2024 চনৰ ডিচেম্বৰ মাহৰ পৰাহে মই কিছু পৰিমাণে ৰাজহুৱা সভা সমিতিত এনেদৰে উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছোঁ। কাৰণ তোমালোকে যেনেকুৱা এখন বিদ্যালয়ত পঢ়িছা, এই যে তোমালোকৰ আজি কিছুদিনৰ আগতে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ভাল যে ফলাফল কৰিছে ছাত্ৰ ছাত্ৰীসকলে, তোমালোকে যে পঢ়িছিলা, আজি 8 বছৰে অসমৰ এই গোটেই পৰীক্ষাটোৰ দায়িত্ব আমাৰ ওপৰত নিৰূপিত আছে। আৰু যিহেতুকে পৰীক্ষাত কি প্ৰশ্ন আহিব, কেনেকৈ ৰিজাল্ট ওলাব, সেইটো মানে সাংবিধানিকভাৱে কেৱল ময়ে জানিব লগা হৈছে। সেয়েহে এই যে পৰীক্ষাৰ গোপনীয়তা বুলি কয়, সেইটো কিছু পৰিমাণে ভংগ হ'ব পাৰে বুলি ভাবি মই ৰাজহুৱা জীৱনৰ পৰা বহু পৰিমাণে মই আঁতৰত আছিলোঁ আৰু কেৱল মই চেষ্টা কৰিছিলোঁ কি ধৰণে আমি অসমৰ আমাৰ যি শৈক্ষিক অৱস্থা তাক আমি উন্নতি কৰিব পাৰোঁ। আৰু আজি মই বৰ গৌৰৱান্বিত যে অসমৰ 3300খন স্কুলৰ ভিতৰত মই যেতিয়া 18 চনত গৈছিলোঁ তেতিয়া 1500 স্কুল আছিল আৰু মই অহা সময়ত তাত 3300খন স্কুল আছিল। আৰু আজি মই বৰ গৌৰৱান্বিত যে এই 3300খন স্কুলৰ এখন অন্যতম বিদ্যালয়ত আজি মই উপস্থিত হোৱাৰ সুযোগ পাইছোঁ। মানুহে যি ধৰণে ভালকৈ তোমালোকে পঢ়িলা, তোমালোকৰ যেতিয়া ফলাফলটো ভাল হয় তেতিয়া মনত এটা আনন্দ লাগে। আজি মোৰ ঠিক তেনেকুৱা এটাই মনত আনন্দ লাগিছে। আজিৰ পৰা 3 মাহৰ আগতে আমাৰ এইখন বিশ্ববিদ্যালয়ত যেতিয়া আমি এখন সমাৱেশ পাতিছিলোঁ, কনফাৰেঞ্চ পাতিছিলোঁ, তাত মই কেইবাজনো ছাত্ৰ ছাত্ৰীক গামোচা পিন্ধাইছিলোঁ। ছাত্ৰ ছাত্ৰী মানে গৱেষক গৱেষিকা। তেতিয়া মই কৈছিলোঁ যে আজি মই অনুভৱ কৰিছোঁ যে ময়ো কিছু পৰিমাণে বয়স হৈছে, কাৰণ মই আজি যিবিলাক মানুহক সম্বৰ্ধনা জনাইছোঁ সেই মানুহবিলাক এদিন আমাৰ ছাত্ৰ আছিল। আজি যে তোমালোকৰ সঞ্চালক প্ৰধান এই যে সকলোৱে কৈছে, মই আজিও যেনেকৈ ঘৰৰ মানুহক তই বুলি মাতে, আজিও তোমালোকৰ সঞ্চালক প্ৰধানক মই তই বুলিয়েই মাতোঁ, কাৰণ তেখেত এদিন আমাৰ ছাত্ৰ আছিল আৰু তেতিয়াই মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কাম কৰিছিলোঁ। গতিকে এই যে তোমালোকৰ আগত যে কৈছোঁ, এই যে নিজে যেনে শিক্ষক এজনে যেনেকৈ নিজৰ ছাত্ৰ ছাত্ৰীসকল উন্নতি কৰিলে এটা বেলেগ আনন্দ পায়, সেই আনন্দটো মই সদায় যেতিয়া মই
মোৰ যিসকল ছাত্ৰ ছাত্ৰী বা মোৰ ভাতৃ তেওঁলোকে যেতিয়া জীৱনত উন্নতি কৰে বা তেওঁলোকৰ উন্নতিয়ে এটা নতুন পৰিৱেশৰ সৃষ্টি কৰে সেই কথাটো দেখিলে মোৰ অন্তৰখন ভৰি পৰে মই বৰ গৌৰৱ অনুভৱ কৰিছোঁ যে আজি অতি অসমৰ এজন ভাল মানুহ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰো তোমালোকৰ ওচৰলৈ আহিছে বুলি কৈছিল তোমালোকক তেওঁ বৰ ধুনীয়াকৈ পঢ়াইছিলে কোৱাৰ লগে লগে কাৰণে নামটো কৈছোঁ মই সদায় কওঁ প্ৰাঞ্জলে যেতিয়া ইণ্টাৰভিউ দিবলৈ আহিছিলে তাৰ বেগটো মই গেটখনৰ পৰা ধৰি দিছিলোঁ যে তই ভালকৈ ইণ্টাৰভিউ দিব লাগিব তই চাকৰি পাব লাগিব আজিও সি সেইটো কথা কয় এই যে মই তোমালোকক এই সৰু সৰু কথাবিলাক কৈছোঁ এই কথাবিলাকে আচলতে জীৱনৰ নতুন দিনৰ কাৰণে শক্তি আৰু যেতিয়া তোমালোকে চাবা গৈ ডাঙৰ এই যে খুঁটাটো যে ইমান ওখ দেখিছা একেদিনাই ওখ হ'ব নোৱাৰে ওখ হ'বৰ কাৰণে সদায় সৰুকৈ আৰম্ভ কৰিব আজি মই এটা সৰু তোমাক উদাহৰণ এনেই সাধু এটা তোমালোকক কওঁ এজন ল'ৰা আছিল সেই ল'ৰাজনে ৰাতিপুৱা 5টা বজাতে শুই উঠি তেওঁ প্ৰথম মছজিদলৈ যায় মছজিদলৈ গৈ প্ৰাৰ্থনা কৰে তাৰ পৰা আহি লক্ষ্মণা শাস্ত্ৰী বুলি এজন মানুহৰ ওচৰলৈ যায় তাক তেওঁ অংক পঢ়ি আকৌ ঘৰ কিতাপকেইটা থৈ দৌৰি যায় দৌৰি গৈ সেই সময়ৰ ৰেলগাড়ীখনৰ পৰা পেলাই দিয়া এই বাতৰি কাগজখিনি বুটলি লয় সেই বাতৰি কাগজখিনি বুটলি লৈ মানুহৰ ঘৰে ঘৰে বিলায় তাৰ পৰা দুটামান ভাত খাই সেই ভাতকেইটা খাই বিদ্যালয়লৈ যায়গৈ সেই বিদ্যালয়ত পঢ়া শুনা কৰি আকৌ তেওঁ আহে 3টামান বজাত আহি আকৌ ঘৰে ঘৰে সেই যে বাতৰি কাগজখন ৰাতিপুৱা দিলে তাৰ পইচা তোলে আৰু তেওঁৰ ভিনিয়েকৰ সৰু নামখালিমুঠি বেচা এখন দোকান আছিল সেই দোকানখনত তেওঁ বস্তু বিক্ৰী কৰে আৰু সেই বস্তু বিক্ৰী কৰাৰ পিছত যি 2-4 পইচা পায় সেয়াই তেওঁ ঘৰলৈকে লৈ আহে আৰু 5টা ল'ৰা তেওঁলোকৰ 5টা ল'ৰা যেতিয়া থালখনত এনেকৈ খানা এনেকৈ সজাই দিয়ে ৰুটি এদিন ডাঙৰ ককায়েকে কৈছে তুমি কি ভুল কৰিলা জানানে ল'ৰাজনে চাইছে নাজানো তুমি আইভাগৰ ৰুটিটো খাই দিলা কাৰণ পেটত ভোক থাকে যে সেইকাৰণে সৰু ল'ৰা খাই পেলালে কিন্তু মাকলে ৰুটিয়ে নভৰিলে এনেকুৱা অষ্টম দৰিদ্ৰ বুলি আমি যাক কওঁ সেই অষ্টম দৰিদ্ৰ ঘৰৰ ল'ৰাজনে লাহে লাহে এই যে এনেকৈ আৰম্ভ কৰিলে জীৱনটো সকলো মানুহে কেৱল ভাৰতবৰ্ষৰ নহয় পৃথিৱীত চিনি পায় তোমালোকে জানানে সেই ল'ৰাজন কোন সেই ল'ৰাজনেই হৈছে সদায় দিন ভাৰতবৰ্ষত এতিয়ালৈকে জন্মগ্ৰহণ কৰা বহুকেইজন মানুহৰ ভিতৰত এজন অন্যতম মহাপুৰুষ আমাৰ সকলোৰে মৰমৰ আব্দুল কালাম সেই আব্দুল কালামে তুমি আচৰিত খাবা তেওঁ ভাৰতবৰ্ষ নহয় পৃথিৱীৰ গোটেই চাইণ্টিষ্টে তেওঁ ইমান পৰমাণুৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ জ্ঞানৰ ৰাশি তেওঁ শিক্ষা লৈছিল তেওঁ সাক্ষাৎকাৰ অন্তিমটো সাক্ষাৎকাৰৰ ঠিক আগৰ সাক্ষাৎকাৰটো যেতিয়া সুধিছিলে এজন মানুহে হাউ কেন ইউ ন' ছাচ কাইণ্ড অফ ডেভেলপমেণ্ট অফ দিছ চায়েন্স তেতিয়া কালামে কি কৈছিলে না কালামে কৈছিল আমি যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া তেওঁ তামিলনাডুত আছিলে তোমালোকৰ ইয়াত যেনেকৈ চাৰিওফালে পাহাৰ গছ গছনি আছে ঠিক তেনেকৈ তামিলনাডুত চাৰিওফালে সাগৰ আছে এজন শিক্ষকে কালামক সকলো ল'ৰা ছোৱালীক লৈ গৈছিলে বাহিৰলৈ লৈ গৈ 6ত পঢ়ি আছিলে তেতিয়া তেওঁলোকক কি দেখাইছে জানা ই ওপৰৰ শংখনীল চৰাই আমাৰ যেনেকৈ ঈগল চৰাই ঠিক তেনেকৈ শংখনীল চৰাই এটা আকাশত উৰি আছিল তেতিয়া কালামক সেই ছাৰে বুজাইছিলে কালামে সুধিছিলে যে কেনেকৈ এই চৰাইটো উৰিব পাৰে তেতিয়া বেলেঞ্চ এই যে বেলেঞ্চ মুভমেণ্ট এই যে উৰণৰ যিটো শক্তি সেইটো সেই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজনে তেখেতক বুজাই দিছিল যে এই যে চৰাইটো এনেকৈ উৰিছে এই গোটেই বিষয়খিনি এনেকৈ হ'বগৈ এই যে চৰাই আমিতো সদায় দেখি থাকোঁ চৰাই উৰণৰ এই যে চৰাই উৰণৰ কাহিনীটো কৰিছিলে সেই চৰাই উৰণৰ কাহিনীৰ পৰাই তেওঁ পিছত তেওঁ কি কৰিলে ভাৰতৰ প্ৰথম ক্ষেপণাস্ত্ৰ অগ্নিক নিৰ্মাণ কৰিলে অগ্নি তাৰপিছতে পৰমাণু গোটেই বিষয়টো তেওঁ নিৰূপণ কৰিলে এই যে মই এই কথাখিনি এইকাৰণেই কৈছোঁ